আদলে এছপিবি কলেজলৈ আৰু ইয়াত আপুনি কি কৰিলে আৰু কলৈ আহিছিলে? হয়, মই গুৱাহাটীৰ পৰা আহিছিলোঁ। দৈনিক অসম কাকতৰ উপসম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰোঁ আৰু আজি আপোনালোকৰ গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত এটা বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰে, য'ত মোক সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। মই ইয়াত অংশ লওঁ। কথাটো হৈছে কি, ভাষা সাহিত্যত ভয়াৱহ বিকৃতি চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই আয়োজন কৰিলে অনুষ্ঠানটোৱে কলেজখনে। আৰু মোৰ ভাল লাগিছে যে এই আলফুলীয়া আয়োজনত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ উপৰি চৌপাশৰ মহাবিদ্যালয় বিদ্যালয়ৰ ভিন্ন বয়সৰ ছাত্ৰী বা অন্য বৰ্গৰ লোকেও আহি ইয়াত স্বাচ্ছন্দ্যে অংশগ্ৰহণ কৰিলে আমি সঁচাকৈ আনন্দিত হৈছোঁ। কথাটো হ'ল, যদি উদ্বোধন বুলি কোৱা হয়, উদ্বোধন শব্দটোৰ লাক্ষণিক অৰ্থ হৈছে জগাই তোলা কাৰ্য। আৰু আজি এই অনুষ্ঠানটো সম্পন্ন হোৱাৰ পিছত মোৰ অনুভৱ হৈছে যে সঁচাকৈয়ে সংশ্লিষ্ট প্ৰশিক্ষাৰ্থীসকলে এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন প্ৰকাৰে উপকৃত হৈছে। আপুনি বস্ত্ৰ বেংকৰ লগতো জড়িত, সেই সম্পৰ্কত কি ক'ব? কি কয়? বস্ত্ৰ বেংক হয়, তেওঁলোকে আনুষ্ঠানিকভাৱে আজি মোৰ দ্বাৰা মুকলি কৰিলে। এই কাৰ্যসূচীটো তেওঁলোকে আগৰে পৰা ৰাখি আহিছিল। আজি যেনিবা তেওঁলোকে এটা কাৰ্যালয় মুকলি কৰিলে আৰু মই ভাবোঁ এই ক্লথ বেংক বুলি যিটো কোৱা হৈছে, এই ক্লথ বেংকৰ জৰিয়তে বিভিন্ন বৰ্গৰ মানুহে ইয়াত কাপোৰ দান কৰিব পাৰিব আৰু সেই কাপোৰবিলাকেই যেনিবা পিছলৈ দুখীয়া শ্ৰেণীৰ লোকসকলৰ মাজত বিতৰণ কৰা হ'ব, মোক জনোৱা মতে। গোলাঘাট এছপিবি কলেজৰ আপুনি দায়িত্বত আছে বিভিন্ন কাম কাজৰ, আৰু আজি এটা অনুষ্ঠান হ'ল যিটো অতিকে প্ৰয়োজনীয়, আৰু সেই সম্পৰ্কত আপুনি কি ক'ব? মই হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ সুনীল সন্দিকৈ। আমাৰ মহাবিদ্যালয়ৰ সংস্কৃত, ইংৰাজী আৰু অসমীয়া বিভাগৰ এখন যৌথ মঞ্চ আছে, যাক আমি চমুকৈ চি বুলি কওঁ। এই যৌথ মঞ্চৰ সৌজন্যত আমি বৰ্ণশুদ্ধি আৰু আৰ্হিক কাকত পৰীক্ষণ, মূলতঃ এই দুটা বিষয়ক লৈ আজি সমল ব্যক্তি হিৰেন্দ্ৰ কুমাৰ বৰ্মন ছাৰক গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁ অতি সাৱলীলভাৱে, মূলতঃ আমি সাধাৰণতে লিখোঁতে হোৱা ভুল, কওঁতে হোৱা ভুল বা আমি কেনেকুৱা ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে, এই দিশবোৰৰ তেওঁ বিতং ব্যাখ্যা আগবঢ়ায়। আৰু এতিয়া সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে যদি কোনোবাই আৰ্হি পঠন, প্ৰুফ ৰিডিংটো এটা পেচা হিচাপে লয়, কেনেকৈ নতুন প্ৰজন্ম আগবাঢ়ি আহিব, এই বিষয়তো খুব সাৰুৱা বক্তব্য ৰাখে। লগতে আমি কিবোৰ চিহ্ন এতিয়া প্ৰয়োগ কৰা হয়, সাধাৰণতে দেখা যায় ডিক্সনেৰীবোৰত কিছুমান চিহ্ন দিয়া আছে, কিন্তু সেইবোৰ প্ৰায় আওপুৰণি হৈছে, সেইবোৰ আচলতে কাৰ্যক্ষেত্ৰত ব্যৱহাৰ নহয়। তেখেতে যিহেতু বিভিন্ন দিন এই ক্ষেত্ৰখনৰ লগত জড়িত, অভিজ্ঞতাৰ ভিত্তিত এতিয়া যিবোৰ চিহ্ন প্ৰয়োগ হৈ আছে সেইবোৰ ছাত্ৰ ছাত্ৰীক খুব নিখুঁতভাৱে তেওঁ বুজাই দিছে। আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে ইতিমধ্যে আমাৰ গোলাঘাটৰ বহুকেইখন মহাবিদ্যালয়, মৰংগী মহাবিদ্যালয়, ফৰকাটি মহাবিদ্যালয় বা কেইবাখনো বিদ্যালয়, ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু শুভাকাংক্ষী ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোক আশা কৰিছোঁ যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু খুব ভাল লাগিছে যে প্ৰায় 150তকৈ অধিক পৰীক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ভৱিষ্যতেও আমি এনেধৰণৰ আমাৰ জাতীয় দায়িত্ব হিচাপে এনেধৰণৰ কিছু কাৰ্যসূচী আগুৱাই নিবলৈ পালে চিৰ মঞ্চখন ধন্য হ'ব বুলি আমি ভাবিছোঁ।